মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈকে এটি আলোচনা আগবঢ়াব বিচাৰিছোঁ। সেয়া হৈছে ভাৰ্বৰ ওপৰত। ভাৰ্ববোৰক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰিছোঁ। প্ৰথমটো হৈছে এয়া অক্সিলাৰী ভাৰ্ব আৰু দ্বিতীয়টো হৈছে মেইন ভাৰ্ব। এতিয়া অক্সিলাৰী ভাৰ্ব আৰু মেইন ভাৰ্ব কি সেই সম্পৰ্কে আন এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। আমি আহিছোঁ অক্সিলাৰী ভাৰ্ব সম্পৰ্কে ডিটেইল আলোচনা কৰিবলৈ। অক্সিলাৰী ভাৰ্ব বুলি কওঁতে আমি সাধাৰণতে বি ভাৰ্ব, হেভ ভাৰ্ব, ডু ভাৰ্ব, কেন, মে, চেল, উইল আৰু নিড, ডেয়াৰ, অট, ইউজ টু, এই ভাৰ্বখিনিকে আমি কি বুলি কওঁ? অক্সিলাৰী ভাৰ্ব বুলি কওঁ। অক্সিলাৰী ভাৰ্ব বুলি আমি এইকাৰণে কওঁ যে এইকেইটা ভাৰ্বে মেইন ভাৰ্বক চেণ্টেঞ্চত কমপ্লিট কৰাত সহায় কৰে। সেইকাৰণে আমি এইকেইটাক অক্সিলাৰী ভাৰ্ব বুলি কওঁ। এতিয়া মেইনলি অক্সিলাৰী ভাৰ্ব 24টা ভাৰ্ব একেলগে মনত ৰাখিবৰ কাৰণে বৰ টান। ল'ৰা ছোৱালীবিলাকে খুব কষ্ট পায়। ক'ৰবাত এটা নহয় এটা হেৰাই যায়, অৰ্থাৎ 23টা হ'ব, 21টা হ'ব, এনেকুৱা হ'ব পাৰে। কিন্তু মই আজি এটা টিপছ দিম ছাত্ৰ ছাত্ৰীসকলক যে 24টাৰ 24টা মনত থাকিব, এটাও মিছ হৈ নাযায়। বেয়া লাগিব নেকি তোমালোকে? নিশ্চয় নালাগে। আহাচোন আমি চাওঁ। এই ফৰ্মুলাটো চোৱা। ইয়াত দিয়া আছে বি ডু হেভ, মে, কেনচেল, উইল নিড। আমি 4টা শব্দ বুলি মনত ৰাখোঁ। বি ডু হেভ এটা, মে এটা, কেনচেল এটা আৰু উইল নিড এটা। এই 4টা শব্দ যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে কি হ'ব? আমাৰ গোটেই চাৰ্টখন মনত থাকিব। বি ডু হেভ, মে, কেনচেল, উইল নিড মনত থাকিব। আৰু আমি যিমান দিন এই ভাৰ্বকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিম সিমান দিন এই সূত্ৰটো মনত ৰাখিম যে বি ডু হেভ, মে, কেনচেল, উইল নিড। এই সূত্ৰটো যদি আমি সদায় ৰাতিপুৱা বা সন্ধিয়া আওৰাই থাকোঁ তেতিয়াহ'লে আমাৰ অক্সিলাৰী ভাৰ্বৰ 24টাৰ এটাও মিছ হ'ব নোৱাৰে। মনত ৰাখিবা এই সূত্ৰটো। এতিয়া আমি ক'বলৈ গৈছোঁ যে বি ডু হেভ, মে, কেনচেল, উইল নিড এই ভাৰ্বকেইটা মনত ৰাখিলে আমাৰ কি সহায় হ'ব? এই যে চাইছোঁ আমি বি ডু হেভ, ইয়াত বি, ডু আৰু হেভ তিনিটা ভাৰ্বৰ কথা ইয়াত উল্লেখ কৰা আছে। যে বি, ডু, হেভ এই তিনিটা ভাৰ্ব, তিনি প্ৰকাৰৰ ভাৰ্ব। আমি জানো যে বি ভাৰ্ব, আহাচোন চাওঁ কি কি আছে। এম, ইজ, আৰ, ৱাজ, ৱেৰ। বি ভাৰ্ব 5টা। এই 5টাৰ কি কি আছে? এম, ইজ, আৰ, ৱাজ, ৱেৰ। 5টা মনত থাকি গ'ল। আমি বি বুলি কোৱাৰ লগে লগে 5টা মনলৈকে আহিব লাগিব। এইবাৰ আহিছোঁ আমি ডু। ডু বুলি কোৱাৰ লগে লগে আমাৰ মনলৈকে 3টা আহিব লাগিব। ডু, ডাজ, ডিড এই 3টা আমাৰ মনলৈকে আহিব লাগিব। নেক্সট হেভ। হেভ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈকে আহিব পুনৰ 3টা। হেভ, হেজ, হেড। কেইটা হৈ গ'ল? বি ভাৰ্বৰ 5টা, ডু ভাৰ্বৰ 3টা আৰু হেভ ভাৰ্বৰ 3টা। 5, 3, 3, 11 হৈ গ'ল। এই 11টা তোমালোকে কেতিয়াও পাহৰি নাযাবা যদি বি ডু হেভ শব্দটো মনত ৰাখা। এতিয়া আহিলে আমাৰ মে। নেক্সট ৱৰ্ডটো কি আছিলে? মে। সেই মেটো মনত থাকিলে আমাৰ 3টা মনত আহিব লাগিব। 3টা। মে, মাষ্ট, মাইট। মে, মাষ্ট, মাইট এই 3টা আমাৰ মনত থাকিব লাগিব। থাকিবই, অট'মেটিকলি থাকি যাব। নেক্সট আহিছে কি? কেনচেল। কেনচেল। কেনচেলৰ আমি প্ৰথম কেন পাৰ্টটো লওঁ। কেনত 2টা, অনলি 2। কেন, কুড হৈ গ'ল। নেক্সট চেল। চেল বুলি কওঁতে আমাৰ 2টা মনলৈকে আহিব লাগিব। চেল, শুড। নেক্সট আহিছে উইল নিড। উইল বুলি কওঁতে আমাৰ মনত আহিব লাগিব 2টা। উইল, উড। ইমান ইজি।
মনত ৰাখিবৰ কাৰণে। নেক্সট আমাৰ মনত আহিব কি নিড। নিড বুলি কওঁতে আমি তাত 4টা মনত ৰাখিব লাগিব। নিডটো নিজে আহিলে, নিডৰ সৈতে আৰু এটা ওচৰা ওচৰিকৈ আহিব দেয়াৰ। নেক্সট ওচৰা ওচৰিকৈ আহিব অট। নেক্সট ওচৰা ওচৰিকৈ আহিব ইউজ টু, ইউজড উইদিন ব্ৰেকেট টু। গতিকে নিড, দেয়াৰ, অট, ইউজ টু, এই 4টা নিডৰ নামটো মনত অহাৰ লগে লগে আমাৰ মনলৈকে আহিব লাগিব। গতিকে আমি যদি চাওঁ এই ফৰ্মুলাটো যে বি ডু হেভ মে কেঞ্চেল উইল নিড, বি ডু হেভ মে কেঞ্চেল উইল নিড, এই যদি ফৰ্মুলাটো আমি সদায় মনত ৰাখোঁ তেনেহ'লে আমাৰ নিশ্চয় 24টা ভাৰ্বৰ এটাও মিছ নহয়। ইয়াত ইণ্টাৰেষ্টিংলি মই আগতে কথা কৈ থৈ দিছোঁ যে আমি অক্সিলাৰী ভাৰ্ব জেনেৰেলি 24টা বুলি কৈ থাকোঁ, কিন্তু তোমালোকে মনত ৰাখিবা যে অক্সিলাৰী ভাৰ্ব নট 24, 24 প্লাছ 1, 24 প্লাছ 1। এই প্লাছ 1টো কি মোৰ নেক্সট ভিডিঅ'টোত তোমালোকক সবিশেষ জনাম। ঠিক আছে, এতিয়া আহা আমি এই যে পালোঁ বি ডু হেভ মে কেঞ্চেল উইল নিড, ইয়াত বি ভাৰ্ব বুলি কওঁতে আমি 5টা পালোঁ, ডু ভাৰ্ব বুলি কওঁতে 3টা পালোঁ, হেভ ভাৰ্ব বুলি কওঁতে 3টা পালোঁ, টোটেল 11টা, 11 নাম্বাৰছ। নেক্সট মে 3টা, কেনত 2টা, চেলত 2টা, উইলত 2টা আৰু নিডৰ ঠাইত আছে 4টা, টোটেল 13। এই 13 and 11 ইজ ইকুৱেল টু 24। এতিয়া প্লাছ 1টো কি পিছৰ ভিডিঅ'ত ক'ম। বা কেনে লাগিল সূত্ৰটো, আৰু এই সূত্ৰটো যদি তোমালোকৰ মনত থাকে তেনেহ'লে ওৰে জীৱন 24টা ভাৰ্বৰ এটাও নাপাহৰিবা নিশ্চয়। বেয়া লাগিলেও কমেণ্ট কৰিবা, ভাল লাগিলেও কমেণ্ট কৰিবা। আজিলৈকে বাই বাই।